ৰফিকুল, তুমি কোৱা আহোমসকলে অসমত মুঠ কিমান বছৰ ৰাজত্ব কৰিছিল? প্ৰায় 600 বছৰ। শুদ্ধ উত্তৰ। মহসিং, তুমি কোৱা আহোমসকলৰ 600 বছৰীয়া শাসনকালত মুঠ কিমানজন ৰজা আছিল? 39 জন। 39 জন। শুদ্ধ উত্তৰ। আয়ুষ ৰয়, তুমি ক'বা আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল? টাই জনগোষ্ঠীৰ। টাই জনগোষ্ঠী। শুদ্ধ উত্তৰ। ৰূপজ্যোতি, তুমি ক'বা কোন চনত আহোমসকল মুংমাও এৰি আহিছিল? 1215 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰ। এতিয়া পাৰ্থ, তুমি ক'বা কোন চনত আহোমসকলে অসমত প্ৰৱেশ কৰিছিল? 1228 চনত। 1227 চনত। শুদ্ধ উত্তৰ। এতিয়া হিৰণে ক'বা অসম দিৱস নাইবা চুকাফা দিৱস কেতিয়া উদযাপন কৰা হয়? 2 ডিচেম্বৰ। 2 ডিচেম্বৰ। এতিয়া শুদ্ধ উত্তৰ যোৱা। ৰাহুল দাস, তুমি ক'বা আহোমৰ প্ৰথম ৰজাজন কোন আছিল? চাইলুং চুকাফা। শুদ্ধ উত্তৰ। ৰাম, আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক'ত আহি উপস্থিত হৈছিল? নামৰূপ। নামৰূপ। শুদ্ধ উত্তৰ।